হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই এই লাডুটো বনাবলৈ শিকাম। তাৰ বাবে মোক কি লাগিব আহকচোন চাওঁ। খিচমিচ, ফ্লেক্সিড, বগা তিল, আলমণ্ড, আখৰোট, ভজা নাৰিকল, কাজু আৰু আফুগুটি বা খচখচ। প্ৰধানকৈ লাগিব মোক খজুৰ। তো বন্ধুসকল, আজি আপোনালোকক মই এই লাডুটো কিদৰে বনাই তাকে দেখাম। আহকচোন চাওঁ। প্ৰথমতে মই এই খজুৰখিনি কাটি ল'ম। গুটিটো উলিয়াই লৈছোঁ। গুটিটো উলিয়াই লৈ এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপৰা মোক লাগিব অলপ দেশী ঘি বা খাটি ঘি। এতিয়া মই 2 চামুচ খাটি ঘি দিছোঁ, বেছি নালাগে। 2-1.5 চামুচ দিলেই হ'ব। তাতে মই এই আলমণ্ডকেইটা দি দিলোঁ। আলমণ্ডকেইটা অলপ ভাজি ল'ম। অকণমান আলমণ্ডকেইটা ভাজোঁতে টাইম লাগে। দেখিব যেতিয়া এইদৰে হ'ব, ফুলি যাব আৰু বাকলিটো অলপ ফাটা ফাটা হ'ব, তেতিয়া জানিব এইখিনি হৈ গ'ল। তাতে মই এতিয়া আখৰোটখিনি দি দিছোঁ। আখৰোটখিনিও অলপ ভাজি ল'ম, মচমচীয়া হ'লে হৈ যাব। তাতে মই কাজুখিনিও দিলোঁ। কাজুখিনি অলপ পিংক ভাৱ এটা আহিব দিব। অলপ দেৰি ভাজিব। সেইখিনিও তাতে মই পিস্তা কেইটামান দিলোঁ, গ্ৰীণ ভাৱটো আহিবৰ কাৰণে। নিদিলেও একো নাই, আপোনালোকৰ যাৰ যিটো ড্ৰাই ফ্ৰুটছ আছে ঘৰত সেইটোকে দিব। মোৰ এইকেইটা আছিলে, মই এইখিনি দিলোঁ। তাৰপৰা এইখিনি এতিয়া নমাই থ'ব। অলপ তেলটো টুকি দিব বা ঘিটো টুকি দিব আৰু অলপ দেৰি ঠাণ্ডা হ'ব দিব। অলপ ঠাণ্ডা হ'লে মচমচীয়া হ'ব। সেইখন কেৰাহীতে মই আকৌ অকণমান খাটি ঘি দিলোঁ। তাতে মই এই আফুগুটি বা খচখচখিনি দি দিলোঁ। এইখিনি বহুত সৰু হয়, সেইখিনি বেছি ভাজিব নালাগে, অলপ ভাজিলেই হ'ব। অলপ ভাজিলোঁ। তাতে ফ্লেক্সিডখিনি দিলোঁ। সেইখিনিটো অলপ ভাজিব, চব কম পৰিমাণত ভাজিব, বেছি টাইম নাভাজিব। এতিয়া খিচমিচখিনিও দিলোঁ। এয়া বগা তিলখিনি দিলোঁ। সৰুখিনি মই একেলগে ভাজিলোঁ। এয়া তাৰপিছত লাষ্টত এয়া ভজা নাৰিকলখিনি অলপ দি দিলোঁ। দি পেলাই এইখিনি অলপ দেৰি লৰালে এইখিনি হৈ যাব। অলপ সময় লৰালে হ'ব। তাৰপৰা এইখিনি কাঢ়ি থ'ব। তাৰপৰা আকৌ ফ্ৰাইং পেনখন চাফা কৰি ল'ব। তাতে আকৌ ঘিউ 1 চামুচমান দিব। 1-1.5 চামুচ দিব। তাতে কাটি লোৱা খজুৰখিনি, প্ৰধানকৈ যিখিনি দিব লাগে সেইখিনি দি দিলোঁ। এইখিনি দি ভাজিব। বহুত টাইম নালাগে, বহুত কম সময়তে ভাজা হৈ যায়। এয়া দেখিছে ভাঙি গ'লেই। আঠা যে বস্তুটো বহুত সেইকাৰণে লাগি লাগি ধৰে। এনেকৈ বেলেগ এখন চামুচৰ সহায়ত এইদৰে এৰুৱাই দিব। খজুৰখিনি যেতিয়া ভাঙি হৈ যাব তেতিয়াই হৈ যাব। মোৰ সেইখিনি হৈ গ'ল। এতিয়া সেই ড্ৰাই ফ্ৰুটছখিনি আপোনালোকে সৰু সৰুকৈ কাটি ল'ব। এতিয়া খজুৰখিনিৰ ওপৰতে মই এই ড্ৰাই ফ্ৰুটছখিনি ঢালি দিলোঁ। যিখিনি কাটি থৈছোঁ সেইখিনি নহয়, এই ভাজি থোৱাখিনি ঢালি দিলোঁ। কাটি থোৱাখিনি পাছত মিলাম। এইখিনি এতিয়া ভালদৰে মিলাই ল'ব। অলপ মিলিব দিব ভালকৈ। এইখিনি হৈ গ'ল মোৰ। এতিয়া গেছৰ পৰা নমাই আনিলোঁ। নমাই পেলাই এই যিখিনি কাটিবলগীয়া ড্ৰাই ফ্ৰুটছ আছিলে, কাটি থৈছিলোঁ মই, সেই ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ। দি পেলাই অলপ ঠাণ্ডা হ'ব দিব। তাৰপৰা এইখিনি মিক্স কৰি দিব। বহুত ঠাণ্ডা হ'ব নিদিব, যাতে হাতখনে আপুনি লাডুটো কৰিব পাৰে সিমানটো হিচাপত থ'ব দিব। গৰমটো সিমানটো থাকিলে হ'ব। তাৰপৰা এইটো আপোনাৰ যিটো শ্বেপত লাগে আপোনাক, সেইটো শ্বেপত আপুনি লাডুটো বনাব, যিমান ডাঙৰ লাগে। এইটো বহুত হেল্ডি বস্তু হয়। এটা খালে আপোনাৰ বহুত টাইমলৈকে ভোক নালাগিব। লগত যদি গাখীৰ এগিলাচ খাই দিয়ে তেতিয়া আৰু চিন্তাই নাই, দিনটোলৈ একো নাখাই থাকিব পাৰিব। এইদৰে যিমানটা লাডু হয়
বনাই দিব। শ্বেপটো সমান কৰিব পাৰিলে ভাল হয়। এইখিনি মোৰ হৈ গ'ল আৰু বনাই লাডুখিনি। দেখি ভাল লাগিছেনে লাডুখিনি? তাৰ ওপৰতো মই চিলভাৰ পেপাৰটো দি দিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।